হেল্ল' গাইজ, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰিলে যে ভৱিষ্যতে হয়তো অসমত যি চৰকাৰী চাকৰিৰ নিযুক্তি সেইটো হয়তো বন্ধ হ'ব। আৰু বৰ্তমান সময়তো যদি বহুতে লক্ষ্য কৰে, বহুতো বিভাগত এনেকুৱা চলি আছে যে সেইবিলাকত চৰকাৰী চাকৰি দিয়া নাই, তাৰ বিপৰীতে বেলেগ এটা ব্যৱস্থা তেওঁলোকে কৰিছে। তো ভৱিষ্যতে এনেকুৱা হ'ব পাৰে বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰিছে। তো তেওঁ কি ক'লে সবিশেষ এইটো ভিডিঅ'ত মই দেখুৱাম। তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া তেওঁ কি প্ৰসংগত কিয় কৈছে এনেকুৱা সম্পূৰ্ণ কথাখিনি বুজি পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনৰ ফলাফল যেতিয়া আমি সমীক্ষা কৰোঁ, তেতিয়া আমাৰ দলৰ মাজত এটা সমীক্ষা মোৰ ওচৰলৈকে আহিলে যে মুখ্যমন্ত্ৰী মহোদয়, আমি 2-4টা জাগাত ভোট কম পাইছো, কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে। তেতিয়া মই কথাটো শুনি মই অলপ আচৰিত হলো যে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে, তাৰমানে আমি টকা লৈ চাকৰি দিব লাগিছিল নেকি? ট্ৰেন্সফাৰ পোষ্টিঙত কোনেও ক'তো টকা খৰচ কৰিব নালাগে, বেয়া কিয় পাব লাগে? মই অলপ উৎসুকতাৰে সৈতে কথাটোত আৰু অলপ সোমাই গলো। মই সুধিলো, মোক অলপ ভাল কৰি বুজাই কওকচোন। তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেইকাৰণে চৰকাৰখনক বেয়া পাইছে। যেতিয়া আলোচনা হৈছিলে তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলো যে যিকেইজন চৰকাৰী কৰ্মচাৰীয়ে ক'লে যে বহুত বেছি কাম কৰিবলগীয়া হোৱাৰ কাৰণে আমি চৰকাৰখনক ভোট দিয়া নাই, মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলো যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰী কেইজনক গামোচাখন পিন্ধাই দিব, দি ক'ব যে অহাবাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব। আমাক ভোটৰ প্ৰয়োজন নাই, ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য। ভোট আহিব, ভোট যাব, ক্ষমতা যাব, ক্ষমতা আহিব, কিন্তু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ লগত আমি কেতিয়াও ক'তো কম্প্ৰমাইজ নকৰো। কৰি পোৱা দিনৰ পিছতে তেওঁলোকে যদি মানসিকতাৰ পৰিৱৰ্তন কৰে আৰু ৰাজ্যখনৰ বিকাশত যদি সহায় নকৰে, তেনেহলে চৰকাৰী চাকৰি সৃষ্টি আৰু ইয়াৰ নিয়োগ দুইটাই এটা বিফল প্ৰয়োগ হিচাপে ৰৈ যাব। লাহে লাহে চৰকাৰসমূহে কি কৰিব যে কাম পাবৰ কাৰণে আউটসোৰ্স মডেললৈকে গতি কৰিব। যে মোৰ কাৰ্যালয়টোত পুলিচ লাগে, মই কম কোম্পানী এটাই মোক সিকিউৰিটি দি দিব। মোক ইঞ্জিনিয়াৰিং কলেজত পঢ়াবৰ প্ৰফেচাৰ লাগে, মই কোনোবা এটা কোম্পানীৰ পৰা তাক লৈ ল'ম। মোক 2 দিন পিছত মোক 3rd গ্ৰেড 4th গ্ৰেড এমপ্লয়ী লাগে, মই কোনোবা এটা সংস্থাক কম যে মোক 3rd গ্ৰেড 4th গ্ৰেড এমপ্লয়ী কেইজন পঠাই দিব। আৰু দৰমহা তেওঁলোকে কিমান দিব? মিনিমাম ৱেজ, অৰ্থাৎ এজন 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক তেওঁলোকে 12,000 টকা দিব, যিটো আন কোম্পানীসমূহত পাব পাৰে।